যদি আপোনাৰ এখন চৰকাৰী ঘৰৰ বাবে এলিজিবিলিটি আছে এনেকুৱাকৈ এখন ফৰ্ম আহিব আৰু আপুনি এই ফৰ্মটো সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰি জমা দিলেই বা সাবমিট কৰিলেই আপুনি 2025 চনত এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। হেল্ল' ফ্ৰেণ্ড, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। এইখন এলিজিবিলিটিত নাম থাকিলে আপুনি 2025 চনত এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে সকলোৱে গম পায় নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ লগে লগে লাখ লাখ ঘৰ দিয়াৰ কথা ঘোষণা কৰিছে। যিসকলৰ নাম এইখন এলিজিবিলিটিত থাকিব তেওঁলোকেহে কিন্তু 2025ত এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। এইখন এলিজিবিলিটিত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব? 2025ত আপোনাৰ ঘৰ আপুনি লাভ কৰিব পাৰিব নে নোৱাৰিব সম্পূৰ্ণ আপুনি ইয়াত গম পাব। তাৰ বাবে আপুনি ইয়াত আপোনাৰ এলিজিবিলিটি আপুনি চেক কৰিব লাগিব। যদি এই ভিডিওটো আপুনি ফেসবুকত চাই আছে, ওপৰত চাব আপুনি ফলো বাটন, আপুনি তাতে ক্লিক কৰিব। আৰু যদি আপুনি এই ভিডিওটো ইউটিউবত চাই আছে, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্ট কৰি জনাব। আপোনাৰ এলিজিবিলিটি আপুনি চেক কৰিবলৈ আপুনি এইখন ওয়েবসাইটত আহিব লাগিব। বন্ধুসকল, মই এই ওয়েবসাইটৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপশনত ৰাখি দিছো, আপুনি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এই পেজটো আহিব। ইয়াত চাব আপুনি এপ্লাই ফৰ PMAU 2.0, আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত চাব 3 লাইন, আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত চাব তলফালে এপ্লাই ফৰ PMAU 2.0, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি তলফালে চাব, ইয়াত চাব আপুনি ক্লিক টু প্ৰচিড, আপুনি ইয়াত ক্লিক কৰিব। ডকুমেন্ট ৰিকুৱাৰ্ড, আপোনাৰ এলিজিবিলিটি চেক কৰাৰ আগতে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপোনাৰ এখন চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনাৰ এইখিনি নথিপত্ৰ লাগিব। প্ৰথমত দিয়া আছে আপোনাৰ এখন আধাৰ কাৰ্ড লাগিব 1 নম্বৰত। তাৰ পিছত 2 নম্বৰত দিয়া আছে যিসকলৰ নাম অৰ্থাৎ আপোনাৰ ফ্যামিলিৰ যিসকলৰ নাম ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব সেইসকলৰো কিন্তু আধাৰ কাৰ্ড লাগিব। 3 নম্বৰ চাব আপুনি এক্টিভ বেংক একাউণ্ট, আপোনাৰ এখন বেংক একাউণ্ট লাগিব। তাৰ পিছত ইয়াত চাব ইনকাম সাৰ্টিফিকেট, তাৰ পিছত কাষ্ট সাৰ্টিফিকেট, যিসকল SC ST আৰু OBC তেওঁলোকৰ এখন কাষ্ট সাৰ্টিফিকেট লাগিব। তাৰ পিছত ল্যান্ড ডকুমেন্ট, যিসকলৰ নামত মাটি থাকিব, যিসকলৰ নিজৰ মাটি আছে তেওঁলোকেহে এখন চৰকাৰী ঘৰ লাভ কৰিব। এইখিনি নথিপত্ৰ থাকিলেহে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তাৰ পিছত আপুনি তলফালে যাব, ইয়াত চাব প্ৰচিড, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত চাব এলিজিবিলিটি চেক, আপোনাৰ চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনাৰ এলিজিবিলিটি থাকিব লাগিব। আপুনি ইয়াত চেক কৰিব পাৰিব আপোনাৰ এলিজিবিলিটি আছে নে নাই। যদি আপোনাৰ এলিজিবিলিটি থাকে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আপোনাৰ এলিজিবিলিটি আপুনি চেক কৰিবলৈ আপুনি ইয়াত চাব হাউস হোল্ড এনুৱেল ইনকাম, আপোনাৰ বছৰকীয়া ইনকাম কিমান আপুনি হেটো ইয়াত বহুৱাই দিব। কিন্তু আপুনি মনত ৰাখিব, যদি আপোনাৰ ইনকাম 3 লাখ টকাৰ ওপৰত হয় তেনেহলে কিন্তু আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য নহব। আপোনাৰ সাৰ্টিফিকেটত যিখিনি আছে আপুনি ইয়াত সেইখিনি বহুৱাই দিব। আপোনাৰ ইনকাম 3 লাখ টকাৰ তলত হ'ব লাগিব। মই সাপোজ ইয়াত লিখিলো 1.5 লাখ টকা। তাৰ পিছত আপুনি ইয়াত চাব BLC, আপুনি এইটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি ইয়াত চাব যদি আপোনাৰ ঘৰত এখন পকী ঘৰ আছে তেনেহলে আপুনি ইয়েস ইয়াত ক্লিক কৰিব। যদি আপোনাৰ ঘৰত এখন পকী ঘৰ নাই তেনেহলে আপুনি নো ইয়াত ক্লিক কৰিব আৰু আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তাৰ পিছত ইয়াত চাব have you availed benefit under any housing scheme of central state government in past 20 years, যদি আপুনি যোৱা 20 বছৰৰ ভিতৰত চৰকাৰী কোনো ঘৰ যদি আপুনি লাভ কৰিছে ইয়েস ইয়াত ক্লিক কৰিব আৰু যদি আপুনি কৰা নাই তেনে নো ইয়াত ক্লিক কৰিব। তাৰ পিছত আপুনি এলিজিবিলিটি চেক ইয়াত ক্লিক কৰিব। ইয়াত চাব আপুনি আধাৰ নং, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ ইয়াত বহুৱাব লাগিব। প্লিজ ইন্টাৰ নেম, আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো ইয়াত বহুৱাই দিব। আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু আপোনাৰ নামটো লিখাৰ পিছত আপুনি তলফালে আহিব। ইয়াত চাব তলফালে চাব এটা বক্স, আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াত চাব জেনাৰেট OTP, ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, আপুনি ওকে ইয়াত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো আপুনি
ইয়াত বহুৱাই দিব বন্ধুসকল আপোনাৰ OTP-টো আপুনি ইয়াত বহুৱাৰ পিছত সাবমিট ইয়াত ক্লিক কৰিব বন্ধুসকল তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব যদি আপোনাৰ এখন চৰকাৰী ঘৰৰ বাবে এলিজিবিলিটি আছে তেনেহলে আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন ফৰ্ম আহিব আৰু আপুনি এই ফৰ্মটো সম্পূৰ্ণ শুদ্ধকৈ ফিলআপ কৰি জমা দিলেই বা সাবমিট কৰিলেই আপুনি 2025 চনত এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আপুনি এই ফৰ্মটো ফিলআপ কৰিবলৈ হলে আপোনাৰ নথিপত্ৰবোৰ লাগিব যিবোৰ নথিপত্ৰৰ কথা মই জনালো আপোনাক সেই নথিপত্ৰবোৰ লাগিব তেতিয়াহে আপুনি এই ঘৰৰ বাবে বা এই ফৰ্মটো আপুনি ফিলআপ কৰিব পাৰিব অহা ভিডিঅত মই আপোনাক দেখুৱাম আপুনি এই ফৰ্মটো কেনেকৈ ফিলআপ কৰিব আৰু 2025 চনত কেনেকৈ এখন চৰকাৰী ঘৰ লাভ কৰিব আপুনি ভিডিঅটো পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব আৰু আপোনাৰ মতামত কমেন্ট কৰি জনাব